Hi everyone, welcome back to my another video. আজি অলপ দুদিনমানৰ পাছত ভিডিঅ'টো দিছোঁ মানে গম পাইছে নহয় মই বৰ্তমান মোৰ ক্লাছেছ ষ্টাৰ্ট হৈ গ'ল সেইকাৰণে মই ভিডিঅ'টো দিয়া অকণমান ভিডিঅ'ছবোৰ দিয়া মানে অকণমান লেট হৈছে চবে ডেইলি ভিডিঅ'ছ দি দিব কৈছিলে খালি মোৰ ক্লাছৰ টাইমিংটো মানে ইমান সন্ধিয়ালৈকে থাকে 2টা 3টা কেতিয়াবা 4টা বাজি যায় আহিও চব কৰিব লগা হয় যে সেইকাৰণে অকণমান দিগদাৰ হয় বাৰু মই চেষ্টা কৰিম সদায় দিবলৈ মানে ৰেগুলাৰ ভিডিঅ'ছবোৰ দিবলৈ আজি মই ভিডিঅ'টোৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত কোনকেইখন কলেজত আপোনালোকে BEd কৰিব পাৰিব তাৰ মই কলেজকেইখনৰ নাম মানে কৈ দিছোঁ আপোনালোকে প্লিজ নোট ডাউন কৰি যাব ঠিক আছে চ' বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত 7খন কলেজত আপোনালোকে BEd ডিগ্ৰী লাভ কৰিবলৈ পাৰিব তাৰ মই কেইটা কলেজকেইখনৰ নামকেইটা কৈ দিম আৰু তাত কেইটা চিট আছে চিট কেপাচিটিকেইটাও কৈ দিম ফাৰ্ষ্ট কলেজখন হৈছে আমাৰ ডাইট বঙাইগাঁও তাত আছে আপোনালোকৰ 50টা চিট ইনটেক মানে 50টা চিট কেপাচিটি আছে তাৰপিছত আছে ডাইট বৰপেটা হাউলি তাতো 50টা চিট আছে তাৰপিছত ডাইট নলবাৰী তাত 100টা চিট আছে তাৰপিছত ডাইট মৰিগাঁও তাতো 100টা চিট আছে তাৰপৰা গোখাইগাঁও BEd কলেজ তাতো 100টা চিট আছে আৰু গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ এডুকেশ্যন কোকৰাঝাৰ তাতো আছে আপোনালোকৰ 100টা চিট কেপাচিটি আৰু ৰায়মেলি একাডেমী কলেজ সেইখনতো আছে আপোনালোকৰ 100টা চিট কেপাচিটি তো ইয়াত যিমানকেইখন কলেজৰ নাম মই মেনশ্যন কৰিলোঁ বহুতকেইটা চিট কেপাচিটিয়ে দিছে মানে 100টাই কেইবাখনতো মানে আছে 100টা চিট কেপাচিটি নৰ্মেলি ডিব্ৰুগড় আণ্ডাৰত ইমান 100টা চিট কেপাচিটি কলেজ কম হয় 50টাই মানে প্ৰায়ভাগ থাকে চ' বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত প্ৰায় চিট আছে আপোনালোকে যদি ভালদৰে পঢ়ে নিশ্চয় ইয়াৰ ভিতৰত চিট এনেও পাই যাব মানে আৰু BEd ডিগ্ৰীৰ চিলেবাছটোৰ কথা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত তাৰো মই চিলেবাছটোৰ কথা আপোনালোকক জনাই দিলোঁ বহুতে মোক সুধি আছিলে চিলেবাছটোৰ কথা ক'ব বুলি চ' মই ভিডিঅ' এটা দিয়া আছে যোনে যোনে চেক আউট নাই কৰা সকলে চেক আউট কৰি ল'ব ভিডিঅ'টো আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ চিলেবাছটো মই কৈ থোৱা আছে আগৰ ভিডিঅ'টোত আৰু নেক্সট ভিডিঅ'ত চাগে মই হেৰিটোৰ কথা ক'ম কাউন্সিলিঙৰ কথা বহুতে সুধি আছিলে যে চিটটো পোৱাৰ পিছত মানে কলেজলৈ আপোনালোকে কেনেকৈ যাব লাগিব বা কেনেদৰে কৰিব লাগিব কামবোৰ ফৰ্ম ফিল আপ কেতিয়া হ'ব বা ফৰ্ম ছাবমিট কেনেকৈ কৰিম কেতিয়া মেৰিট লিষ্ট ওলাব সেইসকল কিছুমান কুৱেশ্যনছ আছে কনফিউজনছ আছে মোৰো আছিলে যোনটো মানে আৰু মই সেইটো ক'তো মানে চলিউশ্যন বিচাৰি পোৱা নাছিলোঁ সেইকাৰণে মই তাৰ ওপৰত ভিডিঅ' এটা নিশ্চয় বনাই দিম আপোনালোকৰ কনফিউজনটো তেতিয়া নাথাকিব আৰু ইয়াৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এলিজিবিলিটিটো কথাও মই কৈ দিম বাৰু নেক্সট ভিডিঅ'ত মই মানে লিখি থৈ দিছিলোঁ ক'ৰবাত খালি মই এতিয়া বিচাৰি পোৱা নাই চ' মই নেক্সট ভিডিঅ'ত আপোনালোকক গোটেইখিনি জনাই দিম আৰু কিবা কুৱেৰিজ আছে যদি আপোনালোকে ক'ব আৰু গভৰ্ণমেণ্টৰ চাৰ্টিফিকেট চব একেই বাৰু একো সলনি নাই আপোনালোকৰ দুইখনৰে মূল্যটো একেই সমান হয় খালি ৰেটটো অলপ কমি যায় আৰু ফিজ ষ্ট্ৰাকচাৰটো ৰিলেটিভলি অলপ কম হয় গভৰ্ণমেণ্টত বহুতেই কমি যায় সেইকাৰণে গভৰ্ণমেণ্টত পাবলৈ চেষ্টা এটা কৰিব সকলোৱে এক্সাম পাইছেহি ভালদৰে পঢ়িব আৰু চিলেবাছ গোটেইখিনি একেই মই আগতো কৈছোঁ যোনখিনি টিচিং এপ্টিটিউডৰ কথাও বহুতে সুধি আছিলে যে কেনেকৈ পঢ়িব পাৰি কি পাৰি চ' টিচিং এপ্টিটিউডটো মই প্ৰথমতে কৈছোঁ যে কনচেপ্ট ফৰ্মেশ্যনটো বহুত আপোনালোকৰ মানে কি কয় পাৰ্মানেণ্ট হ'ব লাগিব মানে বহুত কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব তাৰপিছত আপোনালোকে খুব কুৱেশ্যনছ কৰক MCQ প্ৰেক্টিছ কৰক মক টেষ্ট দিয়ক আজিকালি নেটতো আপোনালোকৰ ফ্ৰী ভাৰ্জন নেট মানে মক টেষ্ট পাই যায় সেইবোৰ ছল্ভ কৰক যিমান কুৱেশ্যন ছল্ভ কৰিব সিমান আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব মই সিমানে ক'ম টিচিং এপ্টিটিউডৰ কাৰণে বিশেষকৈ চ' ইমানেই আছিলে আজিৰ ভিডিঅ'টো নেক্সট যদি মই কিবা ওপৰত ভিডিঅ' আৰু বনাব লাগে আপোনালোকে ছাজেশ্যন দিব মই নিশ্চয় বনাই দিম আজি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ তেন্তে নেক্সট ভিডিঅ' লগ পাইছোঁ বাই